কা আমি না মানো কা আমি না মানো কা আমি না মানো কা বাতিল করক কা বাতিল করক কা বাতিল করক বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হিটলারি শাসন নচলিব বিজেপি সরকার হিটলারি শাসন নচলিব নৰেন্দ্ৰ মোদীৰ হিটলাৰী শাসন অসমত নচলিব নৰেন্দ্ৰ মোদীৰ হিটলাৰী শাসন অসমত নচলিব কা আমি নামানো কা আমি নামানো বিজেপি গভৰ্ণমেণ্ট গো বেক বিজেপি গভৰ্ণমেণ্ট গো বেক বিজেপি গভৰ্ণমেণ্ট গো বেক বিজেপি হিটলাৰী শাসন অসমত নচলিব আমি নামানো আমি নামানো কা বাতিল কৰক কা আইন বাতিল কৰক কা আইন বাতিল কৰক কা আইন বাতিল কৰক বিজেপি গভৰ্ণমেণ্ট হুঁশিয়াৰ আমি আজি মৰিগাঁও বিহুতলিত আমাৰ বিজেপি বিৰোধী যিখিনি ৰাজনৈতিক দল সন্মিলিতভাৱে আজি প্ৰতিবাদ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ মূল উদ্দেশ্য হ'ল যে অসমত বা ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে কা আইনখন প্ৰয়োগ কৰিব বিচাৰিছে। আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই আইনখন প্ৰয়োগ হ'লে অসমীয়া জাতিটোৰ ভৱিষ্যত এটা সংকটাপূৰ্ণ অৱস্থালৈ গতি কৰিব আৰু অসমীয়াৰ অস্তিত্ব হেৰাই যাব আৰু অসমীয়া জাতিৰ কাৰণে এটা ভাবুকিস্বৰূপ এখন আইন কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিব বিচৰাৰ বাবে আমি সন্মিলিতভাৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কালি এটা কথা কৈছে, কথাবিলাক হ'ল তেওঁলোকৰ কথাবিলাক হ'ল যোৱা নিৰ্বাচনত তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে আমি অসম চুক্তি আখৰে আখৰে পালন কৰিম আৰু সেই অসম চুক্তি যিটো মূল ভেটি বিদেশী নাগৰিকৰ যিটো বহিষ্কৰণৰ যিটো সীমা নিৰ্ধাৰণ আছিল যে সেই তাৰিখ যে মানে যিটো 71 চনৰ 25 মাৰ্চৰ আগলৈ অহা যিসমূহ বিদেশী সেইখিনি মানে আমাৰ স্বদেশী হিচাপে গ্ৰহণ কৰি পিছৰখিনি আমি বিতৰণ কৰিম। কিন্তু এই আইনখন আকৌ হ'ল তেতিয়াকৈ 2014 চনৰ 31 ডিচেম্বৰলৈ যদি কোনো নাগৰিক আহিছে তেতিয়াহ'লে এইখিনিও ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিব। গতিকে তেওঁলোকৰ নিজৰ কথাবিলাকেই ঠিক নাই। এবাৰ নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল অসম চুক্তি আখৰে আখৰে পালন কৰিম আৰু নিৰ্বাচনৰ পাছত কৰে বেলেগ এটা কথা। মানে হিমন্ত বিশ্ব শৰ্মা মানে কিয় জানেনে আপোনালোকে, তেওঁ DNA টেষ্ট কৰিলে কংগ্ৰেছ ওলাব, তেওঁ কংগ্ৰেছ আলফা আছু কি কোৱা নাই, গোটেইখিনি কৰি তেওঁ মানে এটা খেলি মেলি হৈ গৈছে। গতিকে ক'ত কেতিয়া কি কথা কয় তেওঁ নিজেই নাজানে। তেওঁক লাগে কেৱল ক্ষমতা, টকা পইচা লাগে আৰু ক'ত কেনেকৈ মানে অসমৰ সম্পদসমূহ তেওঁলোকে নিজেই কিনি ল'ব পাৰে বা লুণ্ঠন কৰে। তেওঁৰ একমাত্ৰ উদ্দেশ্য, তেওঁ আৰু তেওঁৰ অনুগামী কেইজনমানৰ মূল উদ্দেশ্য এইটোহে, তেওঁলোকে সদায় নিজৰ প্ৰতিপত্তি বঢ়োৱাৰ কাৰণে তেওঁলোকে নিজেই যিবোৰ ভাবে সেইবিলাক কথাই যে আইন তেনেকুৱা নিচিনা এটা মানুহক আভাস দিবলৈ চেষ্টা কৰে। আচলতে এইবিলাক অহংকাৰ তেওঁলোকে ত্যাগ কৰিব লাগে। যদি প্ৰকৃততে দেশ সেৱা কৰিম বুলি আহিছে, দেশৰ জনতাই যি বিচাৰিছে সেইটো তেওঁলোকেও অনুভৱ কৰি দেশৰ জনতাৰ হকে কাম কৰক। মই এইটো আজি এই প্ৰতিবাদস্থলীৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ। আমাৰ অসমৰ যিটো বিজেপি চৰকাৰৰ বিৰুদ্ধে যিটো আমাৰ ঐক্য বিৰোধী এটা মঞ্চ গঠন কৰা হৈছে, সেই ঐক্য মঞ্চৰ আমাৰ ভূপেন কুমাৰ বৰাদেৱৰ নিৰ্দেশমৰ্মে আজি আমি এই বিহুতলিৰ প্ৰাংগণত বিৰোধী ঐক্য মঞ্চৰ AJP, ৰাইজৰ দল, CPI এই আদি কৰি আমি গোটেই দলসমূহে কাৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আপোনালোকে জানেই যে আমি বিগত কিছু বছৰ ধৰি আমি কাৰ বিৰোধিতা কৰি আহিছোঁ আৰু কাখন আইন পৰিণত নোহোৱাৰ আগৰে পৰা আমি ইয়াৰ যিটো প্ৰভাৱ পৰিব তাৰ ওপৰত আমি সন্দেহান হৈ আছিলোঁ আৰু তেতিয়াও আমি প্ৰতিবাদ কৰিছিলোঁ। আৰু এতিয়া কা গৃহীত হোৱাৰ পিছত আকৌ কা বলবৎ কৰিবলৈ বিচাৰিছে তাৰ ওপৰতো আমি প্ৰতিবাদ কৰি আছোঁ। আপোনালোকে ভালদৰে জানে আমি ঐক্য মঞ্চই বিৰোধী ঐক্য মঞ্চই সকলো আমি বিৰোধিতা কৰি আছোঁ।